নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভেন্দি ছিঙিব আহিছোঁ এতিয়া, আৰু আজি যিটো গৰম আৰু গৰমৰ বাবে আমি একদম দেৰিকৈ আহিছোঁ এতিয়া ভেন্দি ছিঙিবলৈ। আৰু ইয়াত আমাৰ প্ৰায় ভেন্দিটো আপোনালোকক কৈ থকা হয় আমাৰ কিমানখিনি লগাই থৈ দিয়া আছে। আৰু এইখিনি ভেন্দি ছিঙিবলৈ আজি আমি 4:30মান বজাত আহিছোঁ। আৰু আগচোৱাটো কি গৰমৰ বাবে আমি ছিঙিব পৰা নাই। এতিয়া ইমান গৰমতো চোলা একদম হাত দীঘল চোলা লগাই ল'বলগীয়া আছে, হাত মোজা লগাই কিনেহে ছিঙিব লাগিব, যিহেতুকে ভেন্দি খোজাব। এইফালে এইখিনি দেখিছেনে ভেন্দি আপোনালোকে এনেকৈ আছে। এইখিনি ভেন্দি গছ এনেকৈ আমাৰ একদম ভেন্দি ইয়াত ছিঙিব আছে। প্ৰায় আমাৰ 1.5 বিঘা ভেন্দি লগাই থৈ দিয়া আছিলে। সেইখিনি ভেন্দি এতিয়া ছিঙিম, আমি ছিঙি মেলি শেষ কৰিব লাগিব, যিহেতুকে ভেন্দি নহ'লে একদম পূৰা দীঘল হৈ যাব। যে এটা ৰ'দ দিলে এটা ৰ'দতে বহুত দীঘল হৈ গ'ল ভেন্দি। এইবোৰ দেখিছেনে ভেন্দি কিমান দীঘল হৈ গ'ল। এতিয়া এইখিনি ছিঙিম ভেন্দি। আমাৰ এইফালে ছিঙিবলৈ আছে এইফালে ভেন্দি এনেকৈ। কেইটামান বজাত আহিছোঁ আৰু ইমান দেৰি মানতহে ছিঙিবলৈ অকণমান এতিয়া ঠাণ্ডা হ'ল, যিহেতুকে আগচোৱা বহুত বেছি গৰমৰ বাবে এইখিনি ছিঙিব নোৱাৰি। এতিয়া ইমান টাইমত আহিম আৰু ধুনীয়াকৈ ছিঙিম। আৰু এইফালে আমাৰ যিখন নতুন চাঙত আমি বস্তু লগাইছিলোঁ সেইখিনি দেখিছেনে ধুনীয়াকৈ পকাইছে। চটপটি তিয়ঁহ কেৰেলা কিবাকিবি আছে এইফালে। সেয়া ধুমাধুম ছিঙি লওঁ আৰু ছিঙি মেলি শেষ কৰিব লাগিব। আৰু কিমান ওলালে ভেন্দি আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। মানে গাছ ইমান গৰমতো আপোনালোকে দেখিছে নহয়। এতিয়া মোৰ এইফালে হাতত হাত মোজা পূৰা একদম হাত দীঘল চোলা আৰু হাত মানে ফুল চোলা আৰু হাত দীঘল চোলা পিন্ধি মেলি গৰমতো এনেকৈ ছিঙিবলগীয়া হয় ভেন্দি। আৰু উপায় নাই, এনেকৈ ছিঙিব লাগিব, যিহেতুকে নহ'লে ভেন্দি বহুত বেছি খোজুৱায়। এতিয়া ছিঙি লওঁ ভেন্দিখিনি, ধুমাধুম ছিঙিব লাগিব। যিহেতু এইকেইদিন বৰষুণ দি আছিলে, সেইকাৰণে আজি 2 দিনৰ পিছত ছিঙিছোঁ। যদি ৰ'দ দি থকা ধৰণে এদিনৰ পিছতে ছিঙিবলগীয়া হ'লে। আৰু বেছি যদি বৰষুণ হৈ থাকে ভেন্দিটো কালাৰ কেনেকুৱা হৈ যায় দেখিছেনে আপোনালোকে। এতিয়া ৰ'দ দিছে, কালাৰটো আকৌ এনেকুৱাকৈ আহিব। একো নহয়, পটাপট ছিঙি আছোঁ। দেখিছেনে টিং লৈছোঁ, খোৱাহি লৈছোঁ, হাতত হাত মোজা পিন্ধি ধুমাধুম ছিঙি লৈছোঁ। এইটো এইফালে আছে ভাই, এয়া দেখিছে নহয়। এনেকৈ কৈ এতিয়া আমি ছিঙি আহি আছোঁ। এইফালে আছে ছিঙিবলৈ এয়া। সেয়া এতিয়া মানুহ চানুহ পাবলৈ দিগদাৰ হয়। আজি গাছ আৰু বেছিখন ছিঙিবলৈ নাই, এয়া দেখিছে নহয়। আৰু খুব 6-7 লাইনমান আছে ছিঙিবলৈ। এইফালৰ পৰা এনেকৈ কৰি ছিঙি আহি থকা হ'ল আৰু শেষ হৈছেগৈ আৰু অকণমান ডোখৰ আছে ছিঙিবলৈ। এইফালে ছিঙি গৈ আছোঁ, মানে অকণমান দেৰি ৰখিলোঁ, গৰম লাগি গৈছে একদম। হাত দীঘল চোলা তোলা পিন্ধি ল'বলগীয়া হৈছে গৰমতো, উপায় নাই। এইখিনি বেঙেনা, আমাৰ ইয়াতো বেঙেনা ছিঙিবলগীয়া হৈ আছে। অহাকালিলৈ ছিঙিম, যিহেতুকে আমাৰ দেওবাৰ বজাৰখনলৈ শাক ছিঙিব লাগিব। আৰু এইফালে দেখিছেনে এনেকৈ বেঙেনা আছে ইয়াত। এইখিনি আমাৰ নতুনকৈ লগোৱা বেঙেনা, নতুন গছ হয়। আগলৈ সেইখন বাৰীত আছে আমাৰ পুৰণি বেঙেনা, সিহঁতো এবিঘা আছে, কিন্তু আমি আকৌ নতুনকৈ লগাই আছোঁ বেঙেনা। এয়া এতিয়া ধুমাধুম ছিঙি আছোঁ আৰু বেছিকণ নাই ছিঙিব, যিহেতুকে ঠাণ্ডাকৈ ছিঙিবলগীয়া আছে। দিনটো আজি গৰম হ'ল। মানে গেছ আমাৰ জিকা যি লাগিছেগৈ আৰু 10 দিনৰ ভিতৰত ছিঙি কিনে বিকিব পৰা হ'বগৈ। আৰু এতিয়া দেখিছে নহয় পূৰা এতিয়া বগাইছে, আৰু বগাই মেলি পূৰা লাগিছে এটা দুটাকৈ। এইবোৰ দেখিছেনে, আৰু এইবোৰ ইয়াত পূৰা কলি মাৰিছে। এইবোৰ এনেকৈ কৈ আছে জিকা আমাৰ, আৰু এইখিনি লাগিছেগৈ। এতিয়া সপ্তাহ 10 দিনৰ পিছত ধুনীয়াকৈ আমি ছিঙি মেলি বিকিব পৰা হ'ব। এইটো পূৰা লাগন দিছে, দেখিছেনে এইবোৰ পূৰা লাগিছে। আৰু এতিয়া আৰু সপ্তাহ 10 দিনৰ ভিতৰত ধুনীয়াকৈ আমি বিকিবলৈ পাৰিম। আৰু এইফালে আমাৰ চটপটি দিয়া আছে, সেইখিনি দেখিছে চটপটি কেনেকুৱা ঘনকৈ লাগিছে। এইবোৰত বহুত ভালকৈ গছ মেচদি হোৱা নাই, তথাপিতো লাগিছে পূৰা। তিয়ঁহ খাই থাকিব পৰা হৈছে। আমি তিয়ঁহ অকল মানে ঘৰত খাবলৈহে লগাইছিলোঁ। এইখিনি দেখিছেনে ধুনীয়া ফ্ৰেছ তিয়ঁহ, আৰু এইখিনি খাই মেলি এতিয়া খাই থাকিব পৰা হৈছে ঘৰতে। এইফালে এতিয়া মানুহখিনি আহি গ'ল। এতিয়া ধুনীয়াকৈ তিয়ঁহ চিয়ঁহ খুৱাই মেলি লৈ যাব লাগিব। এতিয়া ঠাণ্ডা কৰিব লাগিব, যিহেতুকে গৰম বহুত বেছি। আৰু আমি ভেন্দিখিনি বস্তাত ভৰাই দিছিলোঁ, দেখিছেনে এইখিনি চব বাগৰি পৰি গ'ল। এতিয়া আকৌ ভৰাই মেলি নিব লাগিব। আমাৰ ভেন্দি এতিয়া আজি ইয়াত আমাৰ 30 কিলোমান ভেন্দি ওলালে। আৰু আজি অকল ডাঙৰখিনিয়ে ছিঙিছিলোঁ। আৰু কাইলৈ থাকি পৰহিলৈ বজাৰ, আকৌ মানে অহাকালিলৈ ছিঙিম ভেন্দি। এয়া সিহঁতক ধুনীয়াকৈ তিয়ঁহ চিয়ঁহ খুৱাই মেলি এতিয়া ঘৰত লৈ যাম। আৰু এতিয়া অলপ ঠাণ্ডা কৰি ল'ম খুৱাই মেলি।